দৰ্শক মণ্ডলী লোকপিয়ল সমাগত তো লোকপিয়লৰ ক্ষেত্ৰত মই দুটামান কথা তথ্যৰ ভিত্তিত ক'বলৈ ওলাইছোঁ আপোনালোকৰ সুবিধাৰ্থে লোকপিয়লটো কিমান দূৰ গুৰুত্বপূৰ্ণ এইটো চৰকাৰীভাৱে কিমান গুৰুত্ব দিয়া হৈছে এই লোকপিয়ল ভাৰতীয় সংবিধান মতেহে হৈ আছে ভাৰতীয় সংবিধানৰ 246 নং অনুচ্ছেদত অন্তৰ্ভুক্ত হৈ আছে লোকপিয়ল এইটো ভাৰত চৰকাৰৰ তালিকাভুক্ত অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ তালিকাভুক্ত এটা বিষয় কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে আৰু 1948 চনৰ যি লোকপিয়ল আইন আছে ভাৰতৰ সেই আইনৰ অধীনত এইটো এটা বিধিগত অৰ্থাৎ আইনগত কাৰ্যকলাপ ইয়াৰ লগত আমি সকলোৱে সহযোগ কৰাটো প্ৰয়োজন আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত পাতিব বিচাৰিছোঁ যে বহুতো দৰ্শকৰ মনত হয়তো প্ৰশ্ন আহিব কিছুমান ব্যক্তিয়ে আমাকো এইটো প্ৰশ্ন সুধিছে যে আমি যে তথ্য দাখিল কৰিম গণনাকাৰী ঘৰত আহিব আমি তথ্য দাখিল কৰিম ব্যক্তিগত তথ্য দাখিল কৰিম ঘৰুৱা তথ্য সেই তথ্যবিলাক কিমান দূৰ গোপন থাকিব সেই তথ্যবিলাক আন কোনোবাই মুকলাই লৈ যাব নেকি সেই তথ্যবিলাক আনে ব্যৱহাৰ কৰিব পাৰে নেকি এনেকুৱা কথা প্ৰশ্ন আহে তো এই ক্ষেত্ৰত মই যেটো আমাৰ ভাৰতৰ লোকপিয়লৰ যি হাতপুথি চৰকাৰীভাৱে যোগান ধৰিছে তাত উল্লেখ কৰা ধৰণে মই উল্লেখ কৰিছোঁ যে উত্তৰদাতাসকলক নিশ্চিতি প্ৰদান কৰা যায় যে লোকপিয়লৰ তথ্য লোকপিয়ল আইন 1948ৰ অধীনত কঠোৰভাৱে গোপনীয় আৰু RTI আইন অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইন 2005ৰ অধীনত প্ৰকাশ কৰিব নোৱাৰি হেহে আমি নিঃসন্দেহে নিজৰ ঘৰুৱা তথ্য গণনাকাৰীৰ ওচৰত আমি দাখিল কৰিব পাৰোঁ কাৰণ এইখিনি তথ্য আইনমতে সম্পূৰ্ণ গোপন থাকিব কেতিয়াও এইখিনি প্ৰকাশ নহয় ব্যক্তিগত তথ্য কেতিয়াও প্ৰকাশ নহয় এটা অঞ্চল ভিত্তিক এটা জিলা ভিত্তিক বা ৰেভিনিউ সাৰ্কেল ভিত্তিক তথ্য প্ৰকাশ হ'ব অঞ্চলৰ উন্নয়নৰ বা অন্যান্য নীতি নিয়মৰ কাৰণে ঠিক আছে আৰু এটা কথা লৈ আহিছোঁ এই তথ্য যেহেতু গোপন থাকিব এইটো ক্ষেত্ৰত আমি ভয় বা শংকাৰ কোনো কাৰণ নাই তথ্য গোপন থাকিব পিছলৈ আমি আহিছোঁ বহুতেই হয়তো মনত এটা প্ৰশ্ন আহে বহুতো এনেকুৱা ব্যক্তি ঘৰত থাকিব পাৰে গাঁৱত ভূঞে যে গণনাকাৰী আহিব গণনাকাৰীক ঘৰত সোমাবলৈ নিদিওঁ কাৰণ বহু সময়ত এনেকুৱা হৈ থাকে যে বাহিৰা মানুহ আহে কিবা কিবি হয়তো স্কেম কিবা কিবি কৰি থাকে তো গণনাকাৰী আহিলে ঘৰত সোমাবলৈ দিম নে নিদিম গণনাকাৰীৰ ওচৰত আমি নিজৰ তথ্য দাখিল কৰিম নে নকৰিম গণনাকাৰীয়ে সোধা প্ৰশ্নৰ উত্তৰ আমি দিম নে নিদিম এইবিলাক প্ৰশ্ন হয়তো কাৰোবাৰ মনত আহিব পাৰে তো এই ক্ষেত্ৰত লোকপিয়ল আইন যেটো আছে 1948 চনৰ লোকপিয়ল আইন সেই আইনৰ 8 নম্বৰ আৰু 9 নম্বৰ ধাৰাই কি কয় সেই সম্পৰ্কে আপোনালোকক কৈ দিছোঁ 8 নম্বৰ ধাৰাত উল্লেখ আছে প্ৰশ্ন সোধা আৰু উত্তৰ দিয়াৰ বাবে বাধ্য অৰ্থাৎ আমি জনসাধাৰণ আমি পৰিয়ালৰ তৰফৰ পৰা তথ্য প্ৰশ্ন যি সুধিব অৰ্থাৎ গণনাকাৰীয়ে যি প্ৰশ্ন সুধিব তাৰ উত্তৰ দিয়াৰ কাৰণে আমি বাধ্য 1 নম্বৰ 8 নম্বৰ 1 কোনো এটা নিৰ্দিষ্ট এলেকাত লোকপিয়লৰ বাবে নিয়োজিত এজন লোকপিয়ল বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ হৈ জাৰি কৰা নিৰ্দেশ তথা কাৰ্যালয় ৰাজপত্ৰত প্ৰকাশিত ধাৰা অনুযায়ী তেওঁ সেই সকলো প্ৰশ্ন সেই এলেকাটোৰ সকলো ব্যক্তিকে সুধিব পাৰে অৰ্থাৎ গণনাকাৰী অৰ্থাৎ এনুমাৰেটৰে যি অঞ্চলৰ দায়িত্ব পৰিব সেই অঞ্চলৰ প্ৰত্যেক ঘৰতে গৈ প্ৰয়োজনীয় তথ্য বিচাৰি প্ৰশ্ন সুধিব পাৰে এইটো আইনগত বিষয় এইটো বেআইনী কোনো কথা নহয় সুধিব পাৰে 2 নম্বৰ উপধাৰাত কি আছে যে 1 নম্বৰ উপধাৰা অনুসৰি প্ৰতিজন ব্যক্তিয়ে তেওঁ সোধা যিকোনো প্ৰশ্নৰেই তেওঁৰ জ্ঞান বিশ্বাস মতে সঠিক বুলি ভাবি উত্তৰ দিবলৈ আইনগতভাৱে বাধ্য যেতিয়া প্ৰশ্ন সুধিব গণনাকাৰীয়ে সেই গণনাকাৰীৰ প্ৰশ্নৰ উত্তৰ যিখিনি মোৰ জ্ঞান মতে মোৰ বিশ্বাস মতে যিখিনি সত্য সেই সত্য উত্তৰ দিয়াটো কাৰণে পৰিয়ালৰ মুৰব্বীগৰাকী বা পৰিয়ালৰ অন্য ব্যক্তি বাধ্য এইখিনি কথা ৰাইজৰ জ্ঞাতাৰ্থে অৱগত কৰিলোঁ যাতে ইয়াত কোনো কনফিউজন ক্ৰিয়েট নহয় যাতে কোনো সন্দেহৰ সৃষ্টি নহয় সেইকাৰণে কিন্তু লগে লগে আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ প্ৰচলিত ৰীতি নীতি অনুসৰি যদি কোনো পৰিয়ালত তিৰোতা মানুহৰ নাম প্ৰকাশত বাধা থাকে নাইবা কোনো তিৰোতাই যদি তেওঁৰ জীৱিত বা মৃত স্বামী বা অন্য পুৰুষৰ নাম ক'বলৈ দ্বিধাবোধ কৰে তেনে ক্ষেত্ৰত সেই ব্যক্তিৰ নাম ক'বলৈ কাকো বাধ্য কৰাব নোৱাৰিব যদি এনেকুৱা হয় কোনোবা গাঁৱত এনেকুৱা হয় মহিলাসকলে নিজৰ স্বামীৰ নাম বা অন্য জ্যেষ্ঠ পুৰুষৰ নাম ক'বলৈ মানে সামাজিকভাৱে কিছু বাধা আছে সেই ক্ষেত্ৰত মানে সেই মহিলাগৰাকীক নাম ক'বলৈ আমি গণনাকাৰীয়ে বাধ্য কৰাব নোৱাৰিব 9 নম্বৰ ধাৰাত কি আছে সেই 1948 চনৰ লোকপিয়ল আইনৰ 9 নম্বৰ ধাৰাত আছে বাসিন্দাসকলে ঘৰত সোমোৱা আৰু ঘৰ নম্বৰ দিবৰ বাবে অনুমতি প্ৰদান অৰ্থাৎ ঘৰৰ যি বাসিন্দা পৰিয়ালৰ মানুহে এনুমাৰেটৰক ঘৰত সোমাবলৈ দিব সেই অনুমতি দিব লাগিব আৰু ঘৰৰ নম্বৰ দিবলৈ অনুমতি দিব লাগিব মই বিৱৰণ পঢ়িছোঁ একোটা ঘৰ
আবেষ্টনী নৌকা বা জাহাজ বা অন্য ঠাইত থকা প্ৰতিজন লোকে ৰাষ্ট্ৰীয় পৰম্পৰা ৰক্ষা কৰি লোকপিয়লৰ প্ৰয়োজনীয়তা সাপেক্ষে সেই এলেকাত প্ৰৱেশ কৰিবলৈ আৰু ঘৰৰ যুক্তিযুক্তভাৱে ৰং সনা নম্বৰ লগোৱা চিহ্ন লগোৱা আদি কামৰ বাবে লোকপিয়ল বিষয়াসকলক অনুমতি প্ৰদান কৰিব লাগিব। অৰ্থাৎ মোৰ ঘৰত যেতিয়া এনুমাৰেটৰ আহিব, গণনাকাৰী আহিব, মই গণনাকাৰীক সোমাবলৈ ঘৰত বহিবলৈ দিম। তাৰপিছত য'ত নম্বৰ লিখিব লাগে, অৰ্থাৎ লোকপিয়লৰ গৃহ নম্বৰ য'ত লিখিব লাগে, ঘৰত যদি মই নতুনকৈ ৰং কৰিছোঁ তথাপিও কিন্তু মই বাহিৰৰ ফালে ৰং কৰা, যদিও নতুন ৰং কৰা থাকে সেইবুলি মই ক'ব নোৱাৰোঁ যে ৰং কৰিছোঁ ইয়াত কোনো নম্বৰ নিলিখিব, সেইটো মই ক'ব নোৱাৰোঁ। যদি নতুন ৰং কৰা থাকে তথাপিও কিন্তু তাত কিন্তু সন্মুখৰ ভাগত কিন্তু চেঞ্চাছৰ নম্বৰ লিখিব পাৰিব। সেইখিনি অনুমতি আমি ঘৰৰ মালিক হিচাপে, ঘৰৰ গৰাকী হিচাপে, পৰিয়ালৰ মুৰব্বী হিচাপে আমি সেইখিনি অনুমতি প্ৰদান কৰিব লাগিব। এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ মূল কথা। আশা কৰোঁ যে যদি কাৰোবাৰ এনেকুৱা কিছু প্ৰশ্ন আছিলে, প্ৰশ্নখিনিৰ যথাযথ কথাখিনি ক্লিয়াৰ হৈছে। আৰু যদি লোকপিয়ল সম্পৰ্কে আৰু কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টত জনাব, তাৰ যথাযোগ্য সমাধান দিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।